কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই ঐতিহাসিক মৌবন্ধা এৰালতলী পথাৰত বৈষ্ণৱনী সোণাৰাম চেতিয়া ক্ষেত্ৰত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰী 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। তাৰ কাৰণে ইতিমধ্যে আমাৰ সমস্ত প্ৰস্তুতি প্ৰায় সমাপ্তই হৈছে। মাত্ৰ ২-১ কাম ক'ৰবাত আছে যদিও অনাগত এই ২-এটা দিনতে আমাৰ কাম সমাপ্ত হ'ব। আমি ৫০-৫১ লাখ আমি ভক্ত আশা কৰিছোঁ। আহিব, অৰুণাচলৰ পৰা আহিব পাৰে, নাগালেণ্ডৰ পৰা আহিব পাৰে, তেনেকৈ প্ৰতিবেশী যিবিলাক ৰাজ্য আছে সেই সমস্ত ৰাজ্যৰ পৰা হয়তো ভক্ত অহা আমাৰ সম্ভাৱনা আছে। এই ৰন্ধনশাল আৰু ভোজনালয় নিৰ্মাণ উপসমিতিখনৰ আমি সভাপতি, গতিকে আমাৰ ২০০টা চৌকা আৰু সেই অনুপাতে আমাৰ প্ৰয়োজনীয় খৰি, পানী যোগান, খৰি যোগান ইত্যাদি সমস্ত আমাৰ বস্তু যোগাৰ হৈছে। আৰু একেলগে ১০,০০০ ভকতে ভোজনালয়ত বহি সিদ্ধ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ প্ৰস্তুতি সমাপ্ত হৈছে। একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। বনিয়ে থাকিব। আমাৰ ৮ সাঁজ হ'ব, 4টা দিনত আমাৰ ৮ সাঁজ হ'ব। ৮ সাঁজত প্ৰতি সাঁজতে আমাৰ ৫০০গৰাকী ৰন্ধন কৰ্মী, সহায়িকাৰ সৈতে ৫০০গৰাকী আমাৰ কৰ্মী দৰকাৰ হ'ব। আৰু সিদ্ধ বিতৰণৰ কাৰণে আমাৰ সেৱা বাহিনী প্ৰায় ১০,০০০ সেৱক সেৱিকা আছে। তেখেতসকলে দিনে ৰাতিয়ে আমাৰ সেৱা আগবঢ়াব। চাওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন ভাগ আমাৰ ইয়াতে বোলে য'তে থাকে মূৰৰ ভক্ত উদ্ধাৰৰ সহিত কীৰ্ত পতংগও কৰহে পবিত্ৰ। গতিকে য'ত ভক্ত থাকে তাতে ভগৱন্তও থাকে। গতিকে উদুলি মুদুলি হৈছে গোটেই এৰালতলী, এই আমাৰ মৌবন্ধা এৰালতলী পথাৰ। আপোনাৰ চৌপাশে দেখিছে, আমাৰ সমস্ত মানুহে দিনে ৰাতি একাকাৰ কৰি পেলাই কাম কৰিছে। উদ্দেশ্য এটাই যে ইয়ালৈ অহা যিমানখিনি ভকত বৈষ্ণৱ যাতে অকণো কষ্ট নোপোৱাকৈ তাৰে সমস্ত সেৱা শুশ্ৰূষা ভক্তি প্ৰাৰ্থনা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে। আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ যিসকল আমাৰ সংগীয়ে নহয়, শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি ৪৭ লাখ ভক্ত আছে বুলি পেলাই আমি আমাৰ বিশ্বাসেই নহয়, আমাৰ হিচাপ আছে যে ৪৭ লাখতকৈ অধিক আছে। তাৰ উপৰিও আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আমাৰ শুভাকাংক্ষী। আমি সমস্তকে এই অধিৱেশনলৈ আমি সেৱা ধৰিছোঁ আৰু তেখেতসকলৰ প্ৰতি আমাৰ আহ্বান যে তেখেতসকলে আহি আমাক এই অধিৱেশনত আমাক সাফল্যমণ্ডিত কৰিব বুলি আমি সেৱা ধৰিছোঁ। প্ৰথমতে জয়তে শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশন ভাগি যোৰহাট জিলাত মৌবন্ধাৰ ঐতিহ্যমণ্ডিত এৰালতলী পথাৰত অনুষ্ঠিত হ'বলৈ গৈছে। আৰু এই ক্ষেত্ৰখন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ নামেৰে ইয়াতে নামাকৰণ কৰা হৈছে। আৰু ইয়াৰ যিটো মই আহি ইয়াতে দেখা পালোঁ যে প্ৰস্তুতি প্ৰায় তুংগত, সকলো দিশতে মই দেখিলোঁ প্ৰস্তুতি সম্পূৰ্ণৰূপে হ'বলৈ গৈ আছে। আৰু এই অধিৱেশন ভাগি ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈ 4 দিন অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমি যিসকল বিষয়ববী আছে তেওঁলোকৰ পৰা পোৱা তথ্যমতে যে ইয়াতে ৪০ৰ পৰা ৫০ লাখ ভক্তৰ ইয়াতে সমাগম হ'ব। আৰু ইতিমধ্যে থকাৰ সকলো প্ৰস্তুতি হৈছে। ৰান্ধনীশালো আমি চালোঁ, তাতো সম্পূৰ্ণ প্ৰস্তুতি হৈছে। প্ৰায় ২০০ ৰান্ধনীশাল মানে চৌকা ইয়াতে প্ৰস্তুত কৰা হৈছে। সকলো যোগান, খৰিৰ পৰা, খেৰৰ পৰা, পানীৰ পৰা সকলো যোগান ইয়াতে সম্পূৰ্ণ হোৱা দেখা পাইছোঁ। এইটো আৰু আমি সকলো বৈষ্ণৱপ্ৰাণ ৰাইজক এই ক্ষেত্ৰলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। সকলো আহক, এই অধিৱেশন ভাগি যাতে সফল কৰিব পাৰি তাৰ কাৰণে তেখেতসকলে চেষ্টা কৰক। এইবাৰ আমাৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন মৌলৰ অধিৱেশন ভাগ এৰালতলী পথাৰত অনুষ্ঠিত কৰা হৈছে। এইবাৰ আমি প্ৰায় এবছৰমানৰ পৰাই এইখিনি যা যোগাৰ কৰি আছিলোঁ। আমাৰ আমি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ অলপ সময় লাগিব। তথাপি ৪ দিনৰ ভিতৰতে আমাৰ ৪-৫ দিন সময় আছে। ৪-৫ দিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ হ'ব। এতিয়া এবাউট ৭০% ভাগ হৈ গৈছে। এৰালতলী পথাৰ বহুত উৎসাহিত হৈছোঁ। আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ মিডিয়াৰ যোগেদিও আমি সকলোকে সেৱা ধৰিছোঁ। তেখেতলোকে আহি আমাক এই অনুষ্ঠান ভাগত যোগদান কৰক।